হেল্ল' এভৰিৱান একদম প্ৰেগনেঞ্চি জাৰ্ণিৰ শেষৰটো আচলতে দিন যিহেতু এইকেইদিন তেনেকেই গ'ল আৰু ভাবিলোঁ ইয়াৰ এই মমেণ্টখিনি ধৰি ৰাখোঁ সেইকাৰণে সেইবাবে এনেকৈ ৰাখিলোঁ এতিয়া যাব ওলালোঁ আজি 25 তাৰিখ ডেটটোতো মোৰ আছিলে ডেলিভাৰী ডেট আৰু যিহেতু মই ভিডিঅ'টো আচলতে পিছত এডিটিং কৰি দি থকা হৈছে এতিয়া আমি হস্পিটেল আহি পালোঁ আচলতে মই দৰিকাত কৰা হৈছিল তেজপুৰ দৰিকা এয়া তেজপুৰ দৰিকাত আহি পালোহি গোটেই মানে বেগে চেগে আহি পাই গ'লোহি আৰু এতিয়া মানুহজনো আহিছে লগত মোৰ মা আহিছে আজি আমি তিনিজনেই থকা হ'ব ৰাতিপুৱা মাহঁত আহিব মানে শাহু মাহঁত আহিব এতিয়া আমি ৰুমৰ কাৰণে গৈ আছোঁ যিহেতু ইয়াতে ৰুম বুক কৰি থোৱা আছিল আগতেই গতিকে ৰুম আহি আছোঁ আৰু ইয়াত আচলতে আধা পাৰ্টখিনিহে আচলতে দেখাম আৰু যিহেতু এইটো এটা মমেণ্ট হয় সেইকাৰণে মই ধৰি ৰাখিবৰ কাৰণে এনেকৈ ভিডিঅ' কৰি ৰাখিছিলোঁ এতিয়া মই আহিয়ে প্ৰথমতে মেইন ৰুমটো চাই লৈছোঁ ঠিক ঠাক আছে নাই যিহেতু ৰুম চাবলৈ মই অহা নাছিলোঁ মানুহজন আহিছিল মানুহজনে ঠিক কৰি থৈ গৈছিল গতিকে মই এবাৰ চাই ল'লোঁ আৰু বাথৰুম যিহেতু হস্পিটেলৰ বেছি লেট্ৰিন বাথৰুমটোৱে মেইন গতিকে মই লেট্ৰিন বাথৰুমবিলাক চাই ল'লোঁ আৰু কাপোৰ চাপোৰ দিলে তাৰপৰা হস্পিটেলৰ পৰা গতিকে চেঞ্জ কৰি ল'লোঁ আৰু অকণমান ভিডিঅ' ফুটেজ তেনেকৈ ৰাখি থৈছিলোঁ কাৰণ এইবিলাক এটা স্মৃতি হিচাপে সদায় থাকি যাব গতিকে সেইবাবে ৰাখি থৈছোঁ আৰু এইকেইজনী ছোৱালী হৈছে আমাৰ গহপুৰৰে আৰু ভণ্টিকেইজনীক ভাল লাগিলে কথা পাতি তেওঁলোকৰ লগত আৰু মানুহজনৰ লগত মাৰ লগত এনেকৈ কিবা কিবি কথা পাতি থকা হৈছিলে ধেমালি কৰি থকা হৈছিলে আৰু এনেকৈ আচলতে ৰাতিটো তেনেকৈ পাৰ কৰিলোঁ ভয়ো বহুত খাই আছিলোঁ আৰু যিহেতু গোটেই ৰাতি পানী খাব দিয়া নাছিল গতিকে অলপমান পানীও খাই লৈ আজিলৈ বাই বাই